Hey guys, namaskar, good afternoon সকলোকে মই জানিবে সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আনটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবাৰ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো টাইম এটা 10 হৈ গৈছে সব তো সবে গা পা ধুই মিলি আজৰি আৰু আজি হৈছে আমাৰ খোলা বন্ধ মানে দুপৰীয়া ইয়াতে আমাৰ ওচৰতে আমাৰ কলিতে মানে ৰাইজ সেৰেমনি নিমন্ত্ৰণ আছে দিনতে ঘৰ সবকে মালিছে অল ফ্যামিলি পিনাক নাই যেটো পিনাক থাকিলে পিনাক যাব পাৰিলে হয় আমি যাম আৰু সবে যাম আৰু হেকানে দিনত তো সবে যাম আৰু আমাৰ এই ফিল্ডত ইয়াতে মানে পেন্ডেল বনাইছে ইয়াতে আৰু তো হেকানে ৰেডি আৰু আমি ভাতত ন ৰাতিপুৱা খাই মিলি ললো মায়ে আলু পিটিকা তাৰ পিছ আলু নহয় দেই বেঙেনা টমেটো পিটিকা কৰিছে একেলগতে আৰু কণী বইল কৰিছে সেইবোৰ খালো আৰু গাগীৰ ফালে ধুৱাই মিলি দিলো তাই শুই উঠিছিলেহে তো ধুৱাই মিলি দিলো আৰু তাইক কামেৰ খেচি হৈ আছে তাইকটো খুৱাই লৈ যাব লাগে তাতেও নাখায় আমি যাম আৰু মা দেউতা মই দাদা গাগীকো লৈ যাম আৰু তাইৰ কাৰণে আজি হেয়াগিস মানে পেম্পাৰ্ছ আহিলে পেম্পাৰ্ছ নামটো আহিলে ইমান দিনৰ পৰা অহা দেউতা ইমান দিন আনি আছিলে দেউতা দাদাই মিলি আনি আছিলে আজি আহি ডাঙৰটো লৈ আহিলো আৰু ডাঙৰ মানে কি এয়া 36 হে আছে ইয়াতে তো যে নহওক এমাহৰ কাৰণে হৈ যায় এমাহ নহয় 20-25 দিনৰ কাৰণে হৈ যাব আৰু ছোৱালীজনীৰ কাৰণে তাৰপিছত আকৌ অনলাইন কৰিব লাগিব আহোতে মানে বহুত দিন লগাইছে জানেনে সপ্তাহ বেছি হৈছে এই পাৰি 10 দিন মান হ'লে চাগে আহোতে সেই ঘৰৰ পৰা আহোতে মই অনলাইন কৰিছো এতিয়াহে আহিছে আজি হৈছে বুধবাৰ বেছি হ'ব 10 দিন হেনেকুৱা হৈছে আৰু তো যে নহওক ভিডিওটা যেনেকৈ ষ্টাৰ্ট কৰিছো চাৰে সকলোকে দিনটো কি হয় কিনে দেখাব চেষ্টা কৰিম দেউতাই ফালে তামোল কাটি আছে মানে আমাৰ ঘৰৰ তামোল খাবলৈ আৰু মা খায় আমিও খাওঁ মাজে মাজে তামোল কাটি আছে ৰ'দ ওলাইছে যে ৰ'দত ফালি দি আছে আৰু দাদা আহিব বাকি আছে দোকানৰ পৰা তো লাহেকে ওলাই মিলি যাম আৰু গাগী খুৱাম তাৰপিছত গাগী ৰেডি কৰিম তাৰপিছত আমি ৰেডি হ'ম আৰু তো চাই থাকিব ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আমি চাহ পানী খাই মেলি ল'লোঁ আৰু ভাত নাখাওঁ সেইকাৰণে মা কৈছে চাহ বনাবলৈ তো মাৰ লগত মই অকণমান চাহ খালোঁ আৰু তেতিয়া ৰাতি মানে কেক আনিছিলে সেই লগতে খালোঁ আৰু আমি ৰেডি হৈ গ'লোঁ আৰু আমাৰ গাগী চাওক কি খাই আছে খোৱা বস্তু এটা লাগিবই মানে কলগেট বা যিকোনো বস্তু এটা মুখত দিলে বাছ টেনশ্যন নাই খেলি থাকিব আৰু আমি ৰেডি তাইক এটা চুৱেটাৰ পিন্ধাব আছে এতিয়া চুৱেটাৰ পিন্ধালে আকৌ কান্দিব এনে কান্দি মেলি শেষ কাপোৰ পিন্ধালোঁ কান্দি মেলি শেষ চুৱেটাৰ পিন্ধালে আৰু কান্দিব সোনা ইয়া আমি ওলালো Makan pati. Ya, hoy গৈছে tema গৈছে খাবলে আমার কথা শুনছে ফিল্ডত পুরা রোড ওলাইছে দেই ফিল্ডত আর আমি পিন্ধি দিছো হাইনেক আছে আমি বহি গলো একদম বড় না একদম কোয়ালিটি আছে কি জানি देखिए बर्तन আমার খোলা है প্যান্ডেল ইয়াতে গাড়ি খুশকা আছে A few moments later. Hey guys, good evening সকলোকে বহুত মস্তকো লগ পালো আৰু এতিয়া পাকঘৰ চাহ বনাম গাগী খানা দি থৈছো মায়ে মানে খুৱাই আছে আৰু চেলে গলি মিলি দি থৈ আহিলো দাদাৰ আকৌ ৰাতি বিয়াৰ ইনভাইট আছে ৰিসেপশন ৰাতি মা মই দেউতাই দালি ৰাতিপুৱা বনাইছে মা দালি আছে ভাত অকণ বনাব লাগিব আৰু মানে মায়ে কৈ আছে দেউতাই বকফুল আনিছে বোলে তো মায়ে অকণমান চলুইছে ৰাখিলে ৰাতি বকফুল বৰাকৈ গৰম গৰম ভাত খাম আৰু চাহখিনি পটাপট বনাই মেলি লওঁ তাৰপিছত কি লগত খাওঁ সেই চিন্তা লাগি আছে দাদাই আহোঁতে কিবা আনিছে আমি যে গৈছিলোঁ ৰেষ্টুৰেণ্ট খাবলৈ সেইটো মানে
ৰাইছে মানে খাবলৈ এইটো মানে মন্দিৰত হৈছে আমাৰ ইয়াতে হৰিয় মন্দিৰ আছে সেই মন্দিৰৰ মানে দীক্ষা লোৱা হয় তেখেতসকলে আৰু ৰাতি মানে মুখত ভাত দিছে আৰু মন্দিৰতে চব মানে ডেকোৰেশ্যন এইবোৰ কৰা হৈছে আৰু অকল জাষ্ট খানাটো মানে আমাৰ ফিল্ডত দিছে আৰু ঘৰৰ ওচৰতে ঘৰ হয় মন্দিৰৰ ওচৰতে ঘৰ তো মন্দিৰতে মানে চব কৰিছে ঘৰটো অকণমান কেক কাটিছে নেকি ডেকোৰেশ্যন কৰিছে আৰু কেক কাটিবলৈ আৰু বাকী চব বাহিৰতো কৰিছে মানে মন্দিৰত কৰিছে আৰু মানুহ হৈছে সেই মানুহ হৈছে তাৰপৰা চাহ বনাই মেলি মাক দিলোঁ আৰু মা এইফালে চাহ নাপালে মানে মাথা বেয়া হৈ যায় দুপৰীয়া অকণমান দেৰি হৈছে চাহ মানে লাগেই চাহ খাই সেইকাৰণে মানে বা চাহ লাগেই আৰু মই অকল খালি চাহ খাম পাখৰখিনি মাক দি থৈ আহিলোঁ আৰু মোৰ কাৰণে চাহ আৰু গাখীৰ পানী লৈ যাওঁ বটলটো দি থৈ আহোঁ এনেই গ্লাছ দিছোঁ চামুচেৰে খুৱাব অলপ মানে বটলৰে বেছিকৈ খাব আৰু মোবাইলত চাৰ্জ নাই চাৰ্জ দিব লাগে মানে দিম আৰু বহি টিভি চাইছে চাৰ্জ দিম আৰু মোবাইলত গাইজ ৰাতিৰ সাজ খাই মেলি উঠিলোঁ আৰু গাৰ্গেও একটোপনি মাৰি উঠিলে মাৰ ওচৰত আছে তাইক এতিয়া ফিটিং কৰে খোৱাব আৰু তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট